বিনন্দী চন্দ্ৰ মেধি মহাবিদ্যালয়ত আজি ৰঙৰ উৎসৱ ফাকুৱাৰ লগত সংগতি ৰাখি প্ৰাকৃতিকভাৱে কেনেদৰে বিভিন্ন ৰং তৈয়াৰ কৰিব পাৰে সেই সন্দৰ্ভত এখন কৰ্মশালা অনুষ্ঠিত হৈ যায়। ASDECৰ উদ্যোগত ৰামদিয়া বিনন্দী চন্দ্ৰ মেধি মহাবিদ্যালয়ৰ ইকো ক্লাবৰ সহযোগত আয়োজিত প্ৰাকৃতিক ফাকুৱাগুৰি প্ৰস্তুতৰ কৰ্মশালাত ৰংগোলী প্ৰস্তুত, ফেচ পেইণ্টিং ইত্যাদিৰ বিষয় পৰ্যালোচনা কৰা হয়। কৰ্মশালাত মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ অধ্যাপক ডক্টৰ মুকুট পাঠক, ৰাজনীতি বিভাগৰ অধ্যাপক দিলীপ দাস, ইংৰাজী বিভাগৰ অধ্যাপক ডক্টৰ আব্দুল মজিদ, অৰ্থনীতি বিভাগৰ অধ্যাপিকা ডক্টৰ সত্যৱতী মেধিকে ধৰি প্ৰায় শতাধিক ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। নমস্কাৰ, এছাম ছায়েন্স টেকনলজি এণ্ড এনভাইৰনমেণ্ট কাউন্সিল আৰু বিনন্দী চন্দ্ৰ মেধি মহাবিদ্যালয় ইকো ক্লাবৰ সৌজন্যত বৰ্তমান সময়ছোৱাত যিহেতু আগন্তুক হোলী আহি আছে, গতিকে প্ৰাকৃতিকভাৱে ফাকু কিদৰে প্ৰস্তুত কৰে তাৰ ওপৰত আজি এখন কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। আৰু এই কৰ্মশালাখন অনুষ্ঠানৰ ক্ষেত্ৰত আমি ধন্যবাদ জনাব লাগিব এছাম ছায়েন্স টেকনলজি এণ্ড এনভাইৰনমেণ্ট কাউন্সিল আৰু আমাৰ মহাবিদ্যালয় ইকো ক্লাবক। আৰু বিশেষকৈ এইটো কমপ্লিটলি হেণ্ডছ অন প্ৰেক্টিছ প্ৰগ্ৰেম। আচলতে ইয়াতে কিদৰে প্ৰাকৃতিকভাৱে বিভিন্ন ধৰণৰ সামগ্ৰী যিদৰে আমি পাওঁ, মানে আমাৰ গ্ৰাম্য অঞ্চলত বিশেষকৈ সহজলভ্য বিটৰুট, তাৰপিছত পালেং শাক, তাৰ উপৰিও গাজৰ, কৰ্ণফ্ল'ৰ, তাৰপিছত বেচন আদিৰ দ্বাৰা কিদৰে সুন্দৰভাৱে সুন্দৰ সুগন্ধিযুক্ত প্ৰাকৃতিকভাৱে ফাকু প্ৰস্তুত কৰিব পাৰি তাৰ প্ৰশিক্ষণ দিয়া হৈছে। আমাৰ মাজত উপস্থিত আছে ৰিচাৰ্চ পাৰ্চন হিচাপে এষ্টেকৰ দ্বাৰা নিৰ্ধাৰিত কৰি দিয়া জৰ্ণা কলিতা বাইদেউ আৰু আছে জয়শ্ৰী বৰ্মন। তেখেত দুয়োগৰাকীয়ে অতি সুন্দৰভাৱে প্ৰাকৃতিকভাৱে ফাকু, ৰংগোলী মেকিং আদিৰ ওপৰত হেণ্ডছ অন প্ৰেক্টিছ দিছে। আমি মহাবিদ্যালয়ৰ তৰফৰ পৰা সঁচাকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেকুৱা ধৰণে হেণ্ডছ অন প্ৰেক্টিছ দিয়াৰ কাৰণে। কাৰণ আমি সকলোৱে জানো ফাকু বুলি ক'লে এতিয়া ফাকুৰ যি মাদকতা সেইটো আমি আচলতে বৰ্তাই ৰাখিব লাগিব। বোকা বা তেনেকুৱা ধৰণৰ আমাৰ ৰাসায়নিকভাৱে তৈয়াৰী ফাকু আমি পৰিহাৰ কৰি আমি প্ৰাকৃতিকভাৱে যিবিলাক প্ৰস্তুত কৰা সামগ্ৰী ফাকু তাক আমি ব্যৱহাৰ কৰিব লাগিব। ফাকুই বা হোলীয়ে যি আমাক প্ৰদৰ্শন কৰে একতা, প্ৰেম আৰু যি আমাৰ মানুহৰ মাজত থকা ভাতৃত্ববোধ, সেইটো আমি সদায় ৰক্ষা কৰিব লাগিব। আৰু একমাত্ৰ আমি পৰিৱেশৰ সজাগতাৰ কথা চিন্তা কৰিব লাগিব, প্লাষ্টিক ফ্ৰী কৰিব লাগিব আমাৰ মহাবিদ্যালয় হওক সমগ্ৰ অঞ্চল। আৰু আমি প্ৰাকৃতিকভাৱে ফাকু ব্যৱহাৰ কৰি আমাৰ যি পৰম্পৰা সেইটো ৰক্ষা কৰিব লাগিব। আৰু ছাত্ৰ ছাত্ৰীসকল সেইকাৰণে আমাৰ আজি প্ৰতিজ্ঞাবদ্ধ হৈছে, তেওঁলোকে আমাৰ প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰা ফাকুৰ দ্বাৰা তেওঁলোকে হোলী উদযাপন কৰিব। আমি মহাবিদ্যালয়ৰ তৰফৰ পৰা অত্যন্ত সুখী এইটো অনুষ্ঠান পাতি আছোঁ। মেধি কলেজৰ পৰা আজি হোলী নেচাৰেল হোলী মেকিঙৰ এটা ৱৰ্কশ্বপ কৰা হৈছে। লগতে ৰংগোলী মেকিং আছে, ফেচ পেইণ্টিং আছে আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে আজি এটা ধুনীয়া প্ৰগ্ৰেম কৰা হৈছে। খুব ভাল লাগিছে আৰু ছাত্ৰ ছাত্ৰীসকলৰখিনি যিখিনি সহযোগ সেইখিনি খুব ভাল লগা। তেওঁলোকে দেখিছে আপোনালোকে গোটেইখিনিয়ে কি কৰিছে, সহযোগ কৰি বনাইছে, নেচাৰেল হোলী বনাইছে, ভাল লাগিছে। আৰু তেওঁলোকে কৈছে যে কি নেক্সট ইয়াৰ তেওঁলোকে নিজেই ব্যৱসায় আৰম্ভ কৰিম বুলি কৈছে। ইকো ক্লাবৰ সহযোগত যি আমাৰ কলেজত বিনন্দী চন্দ্ৰ মেধি মহাবিদ্যালয়ত যি কৰ্মশালা অনুষ্ঠিত হৈছে সেইবাবে আমি যথেষ্ট উপকৃত হৈছোঁ। আগতে শুনি আহিছিলোঁ প্ৰাকৃতিক ফাকুৱাৰ কথা, কিন্তু আজি আমি প্ৰত্যক্ষভাৱে লক্ষ্য কৰিলোঁ যে কেনেধৰণে আমি প্ৰাকৃতিকভাৱে পালেং শাক, গাজৰ, বিট আমি কেনেধৰণে এইবিলাক প্ৰাকৃতিকভাৱে পোৱা বস্তু লৈ আমি কেনেকুৱাকৈ ফাকুৱা প্ৰস্তুত কৰিব পাৰোঁ আজি আমি স্বচক্ষু আমি দেখিলোঁ আৰু শিকিলোঁ আৰু যথেষ্ট উপকৃত হৈছোঁ। সেইবাবে আমি আমাৰ ৰামদিয়া বিনন্দী চন্দ্ৰ মেধি মহাবিদ্যালয়ৰ অধ্যক্ষ ছাৰক ধন্যবাদ জনাইছোঁ আমি আমাৰ কলেজত এটা পদক্ষেপ লোৱাৰ বাবে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাটো টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাটো টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাটো টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম